আজি হৈছে গৰু বিহু। আমাৰ গাঁৱৰ মানুহসকল আহিছে ইয়ালৈ গৰু গা ধুৱাবলৈ আৰু আমিও আহিছোঁ ইয়াত। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। গৰু বিহুৰ গধূলি হুঁচৰি গায়, গৃহস্থই চাকি ধূপ ধূনা জ্বলায়, কালিলৈ গধূলি হুঁচৰি জুৰিম গ'ল, শৰাইখনি থবি সজায়। আজি গৰু বিহু, বহাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন। আজি চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনটোতেই উদযাপন কৰা হয় গৰু বিহু। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱাই ধুৱায়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষি প্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে পালন কৰি আহিছে গৰু বিহু। আধুনিকতাৰ পৰশত অন্যান্য উৎসৱসমূহৰ দৰেই গৰু বিহুৰ ৰীতি নীতিসমূহতো যদিও আহিছে বহুল পৰিৱৰ্তন, তথাপিও গৰু বিহু আজিও অসমীয়াৰ বুকুৰ আপোন, অসমীয়াৰ হৃদয়ৰ দাপোন। সমগ্ৰ অসমৰ লগতে নামনি অসমৰ সৰভোগৰ মাজেৰে পাৰ হৈ যোৱা পকালাগি নৈৰ পাৰতো সমবেত হোৱা অসমীয়া ৰাইজে আজি গৰু বিহু উপলক্ষে পালন কৰিছে গৰুক ধুওৱা পৰ্ব ইত্যাদি। নমস্কাৰ, মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হ'ল চ'ত মাহৰ শেষ দিন, চ'তৰ অৰ্থাৎ বহাগৰ প্ৰথম গৰু বিহু। গৰু বিহুত আমাৰ গৰু কেইটামান আছে, গৰুকেইটা নদীত গা ধুৱাবলৈ আহিছোঁ। আৰু গা ধুৱাত বেঙেনা, পানীলাও, হালধিৰে মালা গাঁঠি গৰুক পিন্ধাইছোঁ। লগতে দীঘলতি পাতেৰে গৰুক দীঘল পাত এই বুলি কোবাই গৰু নদীত গা ধুৱালোঁ। সমূহ অসমবাসী ৰাজ্যলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সৰভোগৰ পৰা নিপন দাস আৰু মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।